খুবিখাল প্ৰৱেশদ্বাৰৰ পৰা আমি 100 মিটাৰ খোজ কাঢ়িছো মাজত জলপ্ৰবাহ ফুৱেৰা আদি নিৰ্মাণ কৰা হৈছে আৰু আপোনালোক এনেকৈ খোজ কাঢ়ি সোমাই আহিব পাৰিব আপোনালোকে দেখা পাব যে মূল শ্বহীদ স্তম্ভৰ চাৰিওফালে অতিথিসকলে যাতে চাব পাৰে ঘূৰিব পাৰে তাৰ বাবে এটা সুন্দৰ ৰাউণ্ড এবাউট ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই ৰাউণ্ড এবাউটটোত যেতিয়া আমি খোজকাঢ়ি যাম তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আমি এই ধৰণে ৰাউণ্ড এবাউটলৈকে যাম বহিব পাৰিব আমি ইয়াতে বহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিম আৰু এই ৰাউণ্ড এবাউটটোৰ উপৰিও মই ইয়াৰ পৰা আপোনালোকক দেখুৱাইছো এই গোটেই পানীৰ মাজত নিৰ্মাণ কৰা এই শ্বহীদ বাকৰিটোৰ চাৰিওফালে এটা আমি চাইকেল ট্ৰেক বনাইছো যাতে ৰাতিপুৱা আমি চাইকেল মাৰিব পাৰো মৰ্নিং ৱাক কৰিব পাৰো আৰু এইখন আমাৰ সৰুকৈ আমি এখন ফুড কোৰ্টো নিৰ্মাণ কৰিছো যাতে অতিথিসকলে শ্বহীদ স্তম্ভ বা বাকৰি পৰিদৰ্শন কৰাৰ পিছত ফুড কোৰ্টত কিবা অলপ খাব পাৰে শ্বহীদ বাকৰিত এনেকৈ প্ৰৱেশ কৰি সুন্দৰভাৱে আমি শাৰী পাতি প্ৰৱেশ কৰিব পৰা আমি ব্যৱস্থা ৰাখিছো আৰু প্ৰৱেশদ্বাৰত সোমোৱাৰ লগে লগে আমি এই সুন্দৰ লবিটো অসমখনৰ গড় অসমৰ মেপ আমাৰ লগত থাকিব আৰু ইয়াতে আমি এটা সুন্দৰ লবিত প্ৰৱেশ কৰিম লবিত আমি ভিতৰলৈকে সোমাই যাম আমি আৰু এটা ডাঙৰ গ্ৰেণ্ড লবি পাম এই গ্ৰেণ্ড লবিটোত আমি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এই ধৰণে আমি অসম আন্দোলনৰ বিভিন্ন ফটোগ্ৰাফ PM invites ASU for talks at Delhi. Center movement leader sign pack. এই ধৰণে ৰাস্তাৰ পিছত আমি এটা এনে সুন্দৰ স্থানত আমি সোমাম যাক আমি শ্বহীদ গেলাৰী বুলি কৈছো অসম আন্দোলনৰ 800তকৈও অধিক শ্বহীদ আছিল বহুতৰ আমি ফটো পোৱা নাই যেনেকৈ ধীৰেন্দ্ৰ কুমাৰ ৰাভা গজাপাৰা গোৱালপাৰাৰ শ্বহীদ আছিল তেখেতৰ আমি ফটো নাই পোৱা এতিয়ালৈকে প্ৰতিমূৰ্তিটো বনাব পৰা নাই উমাচৰণ ৰাভা সাত্তাবাৰী গোৱালপাৰা আমি তেখেতৰ ফটো পোৱা নাই জাগাখিনি খালি কৰি থৈছো কিন্তু যাৰ যিমান শ্বহীদৰ আমি ফটো পাইছো সকলোৰে আমি এটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো